মৰাণৰ সমীপৰ চেপনত এক মৰ্মান্তিক ঘটনা। কুকুৰে ভক্ষণ কৰি বিচ্ছিন্ন কৰিলে মৃতদেহ। মৰাণৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত চেপন ৰেলৱে কলনীত আজি উদ্ধাৰ হয় ৰাজু ধৰ নামৰ ব্যক্তিজনৰ অৰ্ধগলিত মৃতদেহ। স্থানীয় লোকে আজি ৰাজু ধৰৰ ঘৰৰ ভিতৰত কুকুৰে কিবা ভক্ষণ কৰি থকা দেখা পাই সন্দেহবশতঃ চাওঁতে ৰাজু ধৰৰ অৰ্ধগলিত তথা কুকুৰে ভক্ষণ কৰি বিচ্ছিন্ন কৰা মৃতদেহটো দেখা পায়। ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকে জানিব পাৰি চেপন আৰক্ষীক খবৰ দিয়ে। বহু বছৰ পূৰ্বেই নিজ পত্নীৰ সৈতে বিচ্ছেদ ঘটিছিল ৰাজু ধৰৰ। এটা উমলি যোৱা বাসগৃহত অকলশৰে বসবাস কৰা ৰাজু ধৰ মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি জানিব পৰা গৈছে। কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ। বৰ্তমান আৰক্ষীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আমাৰ দাদা আমি নাজানো কেনেকা ঢুকালে। আমি বৰ্তমান আমি নিজৰ ঘৰত আছো। আজি এই ঘৰৰ ওচৰৰ মানুহ এজনী আমাক ৰাতিপুৱা ফোন কৰিলে, বোলে তহঁতৰ দাদা ঢুকালে, তহঁতি সোনকালে। তাৰপিছত আমি বৰ্তমান আহিলো, আহি চাইছো দাদাৰ বডি দুইফালে পৰি আছে। মানুহৰ ডেড বডি কুকুৰে খাইছে। তাৰপিছত চাইছে আমাৰ দাদা হয়। তাৰপিছত কুকুৰে টানি টানি ঘৰৰ পৰা ওলাই দিলে, খালে। ক'ত দাদা বুলি আৰু চিনাকিয়েই নাই, মানে হাড় কেইডালে পৰি আছে। আৰু এটা কি ঘটনা, হ'ব পাৰে এইটোতো আমি নাজানো। এতিয়া ডেড বডি পষ্টমৰ্টম কৰিলে আমি জানিম। আৰু এটা কথা, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, সৰু ভণ্টি হয়, সি যেন সুখত থাকে য'তে আছে।